প্ৰথম প্ৰশ্নৰ পোহৰৰ বেগ আটাইতকৈ বেছি ক'ত হয়? উত্তৰ 0 স্থানত। মানুহৰ শৰীৰৰ স্বাভাৱিক উত্তাপ কিমান? উত্তৰ 37 ডিগ্ৰী চেলছিয়াছ। পানী কি মৌলৰে গঠিত? উত্তৰ অক্সিজেন আৰু হাইড্ৰজেন। পৃথিৱীৰ আটাইতকৈ কঠিন প্ৰাকৃতিক পদাৰ্থ কি? উত্তৰ হীৰা। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আলেকজেণ্ডাৰ ফ্লেমিং। মাধ্যাকৰ্ষণ শক্তি কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আইজাক নিউটন। দৈত কি এচিড থাকে? উত্তৰ লেক্টিক এচিড। পানী বৰফ হোৱাৰ উষ্ণতা কিমান? উত্তৰ 0 ডিগ্ৰী চেলছিয়াছ। কমলা বা নেমুত প্ৰচুৰ পৰিমাণে কি ভিটামিন পোৱা যায়? উত্তৰ ভিটামিন চি। থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা তৰল ধাতুটো কি? উত্তৰ পাৰা। কিহৰ অভাৱত গৰল ৰোগ হয়? উত্তৰ আয়োডিন। আহোম ৰাজবংশৰ প্ৰথম ৰজাজন কোন আছিল? উত্তৰ স্বৰ্গদেউ চুকাফা। মাটিকালি হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কোনখন? উত্তৰ ৰাজস্থান। মাউণ্ট এভাৰেষ্ট কোনখন দেশত অৱস্থিত? উত্তৰ নেপাল। ভাৰত আৰু চীন দেশৰ সীমাৰেখাডালক কি নামেৰে জনা যায়? উত্তৰ মেকমোহন লাইন। তাজমহল কোনখন নদীৰ পাৰত অৱস্থিত? উত্তৰ যমুনা নদী। অসমৰ একমাত্ৰ পাহাৰীয়া পৰ্যটনস্থলী হিল ষ্টেচনখনৰ নাম কি? উত্তৰ হাফলং। মাটিকালিৰ হিচাপত পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কোনখন? উত্তৰ ৰাছিয়া। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? উত্তৰ গোৱা। অসমৰ কোনখন চহৰক চাহৰ চহৰ বুলি কোৱা হয়? উত্তৰ ডিব্ৰুগড়। ভাৰতৰ লৌহ পুৰুষ বুলি কাক কোৱা হয়? উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল। অতিৰিক্ত প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন কোনে ৰচনা কৰিছিল? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ। ভিডিঅ'টো ভাল পালে যদি ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো পাৰিলে এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।